গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্স 2024 ইয়াতে এডমিট কাৰ্ড ৰিলিজ হৈছে আপোনালোকে যদি এতিয়ালৈকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পৰা নাই ইয়াতে ষ্টেপবিলাক ফলো কৰিব মই ইয়াতে দেখুৱাই দি আছোঁ আৰু ইয়াৰ যেটো অফিচিয়েল ৱেবছাইটৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা যাই কেনে আপুনি ডাইৰেক্টলি এডমিট কাৰ্ড ডাউনলোডৰ লিংকত যাব পাৰিব ঠিক আছে ইয়াতে লিখা আছে ইয়াতে হৈছে PG PET আছে তাৰ পিছত ইয়াতে তলত স্ক্ৰল কৰিব ইয়াতে লিখা আছে এডমিট কাৰ্ড ডাউনলোড ফৰ BEd কমন এন্ট্ৰেন্স টেট 2024 ইয়াতে ক্লিক হেয়াৰ যেটো ৰেড কালাৰ লিখা আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আকৌ CEE আহিছে JEE আহিছে তাৰ পিছত আছে 3 নম্বৰত আছে BEd কমন এন্ট্ৰেন্স টেষ্টৰ ক্লিক হেয়াৰ ইয়াতে ক্লিক কৰি দিব এটা ক্লিক হেয়াৰ ক্লিক কৰি দিয়াৰ পিছত ওপৰৰ যেটো আছে এটা মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ ইটো নালাগে তললৈ স্ক্ৰল কৰিব তাৰ পিছত ইয়াতে যেটো আছে লগইন ইউৰ একাউন্ট ইয়াতে লগইনত আপোনাৰ এন্টাৰ ইউৰ এপ্লিকেশনছ নম্বৰ ইয়াতে এপ্লিকেশন নম্বৰ যোনটো আছিল হেতু ক্লিক কৰি কেনে ইয়াতে লগইন কৰি দিব ওকে বহুৱাই ইয়াতে লগইন কৰি দিব তো এটা লগইন কৰাৰ পিছত ইয়াতে স্ক্ৰল কৰিব তললৈ ইয়াতে এপ্লিকেশন যেটো ফৰ্ম আছে আপোনাৰ ইয়াতে আহি যাব পেমেন্টৰ ইয়াতে হেটো ডাউনলোড কৰিব পাৰিব এইবিলাক দৰকাৰ নাই আমাৰ এডমিট কাৰ্ড যেটো প্ৰয়োজন হয় তো এডমিট কাৰ্ডত ক্লিক কৰিব ইয়াতে এডমিট কাৰ্ডত ক্লিক কৰাৰ পিছত ইয়াতে চাব পৰিছে আপোনাৰ এডমিট কাৰ্ডটো ইয়াতে এনেকৈ খুলকাব ওকে তাৰ পিছত যেটো প্ৰিন্ট লিখা আছে ইয়াতে প্ৰিন্ট এডমিট কাৰ্ড ইয়াতে যদি আপুনি ক্লিক কৰে বাস ইয়াতে এনেকৈ ডাউনলোড কৰি লব পাৰিব সেভ বুলি লিখা আছে এটা ক্লিক কৰি দিব আপোনাৰ যেটো হেৰি আছে মানে মোবাইলৰ ডাউনলোড হৈ যাব তাৰ পিছত ব্ৰেন কৰি ল'ব ঠিক আছে তো এনেকৈ আপুনি আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰে আৰু যদি আপুনি যেহেতু 2 দিনৰ সময় আছে ভালকে প্ৰিপাৰেচনছ কৰক আৰু যিখিনি পঢ়িছে সেইখিনি ৰিভাইজ কৰক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ কিনে অকমান চাব এতিয়া কাৰণ হেইটো এটা আইডিয়া দিব আপোনাক ঠিক আছে তো এনেকৈ ডাউনলোড কৰিব আপোনাৰ ইয়াতে গোটেই ডিটেইলছ খিনি লিখা থাকিব আপোনাৰ ঠিকানা কিবা কিবি তাৰ পিছত এক্সাম চেণ্টাৰ ডিটেইলছত ইয়াতে লিখা থাকিব ৰোল নম্বৰ BEd প্ৰগ্ৰাম সাবজেক্ট ইয়াতে আপোনাৰ যেহেতু কোনো সাবজেক্টৰ ইয়াতে হেৰি কৰা নাই এটা না থাকিব তাৰ পিছত বিএনওটো ৰাখিব আপোনাৰ যেটো কলেজ সিলেক্ট কৰিছিলে তো এইটো তাৰ পিছত এক্সাম ডেটটো হৈছে 14 তাৰিখ 7 মাৰ্চ 2024 এক্সামৰ টাইমটো হৈছে আপোনাৰ 11টা বজাৰ পৰা 1টা বজালৈকে ওকে এটা 11 12 1 ইয়াতে 2 ঘন্টা আপোনাৰ এক্সাম হ'ব তাৰ পিছত এপ্লিকেন্টৰ সিগনেচাৰ এটা আপুনি মাৰিব লাগিব দেন ইয়াতে ইনভিজিলেটৰ যেটো সিগনেচাৰ আছে এটো এক্সামৰ সময়তে মাৰিব ঠিক আছে তো এইখিনি আছিল আমাৰ এডমিট কাৰ্ডৰ যিখিনি ডিটেইলছ আছিল আৰু ইয়াতে আপোনাৰ ইনষ্ট্ৰাকচন খিনি ভালকৈ চাই ল'ব ইয়াতে বল পেন যেটো ব্ল্যাক কালাৰৰ আছে হেতু লৈ যাব লাগিব আপুনি এডমিট কাৰ্ড লৈ যাব লাগিব কোনো ধৰণৰ ইলেক্ট্ৰনিক মানে বস্তু লৈ যাব না লাগিব পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স কোনো এটা মানে আইডি প্ৰুফ হিচাপে আপুনি লৈ যাব লাগিব তাতে ওকে তো এইখিনি ইয়াতে আপোনাৰ এডমিট কাৰ্ডৰ কথাটো কৈছে ঠিক আছে আৰু এক্সামৰ অকমান আগত যাব লাগিব মানে এন্ট্ৰেন্স যেটো মানে মেইন টাইম আছে তো সেই টাইমৰ 1 ঘন্টা মান আগত যাব তো এইখিনি আছে ভিডিওটি শেয়াৰ কৰিব বহুত এতিয়ালৈকে নাজানে আজি যেহেতু এতিয়া জাস্ট পাবলিশ মানে কৰিছে তেওঁলোক অফিচিয়ালি যে এডমিট কাৰ্ডটো আপুনি ডাউনলোড কৰিব পাৰিব